প্রেজেন্স টাইমে বিগ ব্রেকিং এবং রাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত হৈ পৰিছে চাৰিগৰাকীকৈ লোক দুজন থিতাতে নিহত হোৱাৰ খবৰ লাভ কৰিছে আৰু নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ডাম্পাৰৰ খুন্দা ই ৰিক্সাত আৰু দুজন থিতাতে মৃত্যু হৈছে ঘটনাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত সমস্যা জনাইছে উত্তৰ ষ্টাৰ প্ৰেজেন্স টাইমে বিগ ব্ৰেকিং ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈ পৰিছে দুগৰাকীকৈ লোক আৰু আহত চাৰিজন ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে দুজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা আহত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে চাৰিজনকৈ লোক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্য জোকাৰি গৈছে ঘটনাৰ তীব্ৰ বেগে অচিনাক্ত ডাম্পাৰৰ প্ৰচণ্ড খুন্দা এই ৰিক্সাত আৰু চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দা নিহত দুজন হাওৰাঘাট হৰিজন বস্তিৰ জ্ঞানলাল হৰিজন আৰু সৰজিৎ হৰিজন বুলি জানিব পৰা গৈছে আন চাৰিগৰাকী লোক সজল দাস স্বপন দাস নিপুণ মজুমদাৰ আৰু কৃষ্ণা দেৱনাথ চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হৈ পৰিছে মঙলবাৰৰ নিশা মঞ্জাৰ পৰা নিজ গৃহ অভিমুখে আহি থকাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ পৰে নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা জোকাৰি গৈছে ৰাজ্য তাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত ঘটনাস্থলীত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে নিশাৰ ভাগতেই দুজন লোকৰ থিতাতে মৃত্যু হয় আহত আটাইকেইজনকে নিশাই ডিফু চিকিৎসা মহাবিদ্যালয়ত হাস্পতাল ভৰ্তি কৰোৱা হৈছে নিহত লোক দুগৰাকীৰ বাসগৃহত হাহাকাৰ পৰিৱেশ বাঞ্জা আৰক্ষী থানা এলেকাৰ বৰজান খেলপথাৰৰ সমীপত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা বাঞ্জা আৰক্ষীৰ তদন্ত অব্যাহত আছে ঘটনা সন্দৰ্ভত বাঞ্জা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হৈ পৰে দুগৰাকীকৈ লোক আন চাৰিগৰাকীৰ অৱস্থা অতি সংকটজনক ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই অচিনাক্ত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ পৰিছে চাৰিগৰাকীকৈ লোক থিতাতেই দুজন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো ৰাজ্য জোকাৰি গৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাই ৰাজপথৰ অচিনাক্ত ডাম্পাৰ আহি আছিলে আৰু সেই ডাম্পাৰে বহতিয়াই লৈ যায় ই ৰিক্সাক তীব্ৰবেগী অচিনাক্ত ডাম্পাৰৰ প্ৰচণ্ড খুন্দাত চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু দুজন থিতাতে মৃত্যু হোৱাৰ খবৰ হাওৰাঘাটৰ দুজন লোক থিতাতে নিহত হোৱাৰ খবৰ আমি লাভ কৰিছো চাৰিগৰাকীকৈ লোকৰ অৱস্থা সংকটজনক তেওঁলোকক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মঙলবাৰে নিশা মঞ্জাৰৰ পৰা নিজ গৃহ অভিমুখে আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে নিশাৰ ভাগত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰে ঘটনাস্থলীত উত্তপ্ত হৈ পৰে পৰিস্থিতি এটাৰ পিছত আন এটাকৈ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা পুনৰ কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই থিতাতে দুজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু আহত চাৰিজনকৈ লোক তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দা ই ৰিক্সাত হাওৰাঘাট হৰিজন বস্তিৰ জ্ঞানলাল হৰিজন আৰু সৰজিৎ হৰিজন বুলি জানিব পৰা গৈছে নিহত দুজন ব্যক্তি সজল দাস স্বপন দাস নিপুণ মজুমদাৰ কৃষ্ণা দেৱনাথ গুৰুতৰভাৱে আহত হৈ পৰিছে নিকাবাঞ্জাৰৰ পৰা নিজ গৃহ অভিমুখে আহি থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে আৰু ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতি আটাইকেইজনকে নিশাই ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বাঞ্জা আৰক্ষী থানা এলেকাৰ বৰজান খেলপথাৰৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘটনা সন্দৰ্ভত বাঞ্জা আৰক্ষীৰ তদন্ত অব্যাহত আছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দা ডাম্পাৰৰ অটপালিৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙত দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগতে উত্তপ্ত হৈ পৰে পৰিস্থিতি তাৰ নিশাই চিকিৎসালয়লৈ প্ৰেৰণ কৰি চাৰিজনকৈ লোকক কাৰ্বি আংলঙত এই ঘটনা সংঘটিত হৈছে নিহত দুজন হাওৰাঘাট হৰিজন বস্তিৰ জ্ঞানলাল হৰিজন আৰু সৰজিৎ বুলি জানিব পৰা গৈছে মাঞ্জা আৰক্ষী থানা এলেকাৰ বৰজান খেলপথাৰৰ সমীপত এই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিশাৰ ভাগতেই বৰ্তমান মাঞ্জা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে চলাইছো কাৰ্বি আংলঙত নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ দুৰ্ঘটনাই থিতাতেই দুজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু আহত চাৰিজনকৈ লোক অচিনাক্ত ডাম্পাৰৰ প্ৰচণ্ড খুন্দা ই ৰিক্সাত নিহত দুজন হাওৰাঘাট হৰিজন বস্তিৰ জ্ঞানলাল হৰিজন
আৰু সৰজিৎ হৰিজন বুলি চিনাক্ত সজল দাস, স্বপন দাস, নিপন মজুমদাৰ আৰু কৃষ্ণা দেৱনাথ আহত হৈ পৰিছে গুৰুতৰভাৱে। নিশা বঞ্জাৰ পৰা নিজ গৃহ অভিমুখে আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে। ঘটনাস্থলীত হাহাকাৰ পৰিৱেশ। আটাইকেইজনকে নিশাই ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। মাঞ্জাৰক্ষী থানাৰ এলেকাৰ বৰ্জন খেলপথাৰৰ সমীপত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত মাঞ্জা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ দুৰ্ঘটনাই। আহত আটাইকেইজনকে নিশাই ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। থিতাতে দুজন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। দুৰ্ঘটনাৰ পাছতে হাহাকাৰ। কাৰ্বি আংলঙৰ মাঞ্জাত সংঘটিত হৈছে ঘটনা। নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। থিতাতে দুজন লোকৰ মৃত্যু হৈছে আৰু আন 4গৰাকীৰ অৱস্থা অতি সংকটজনক। নিশাই ডিফু চিকিৎসা মহাবিদ্যালয়লৈ সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় 4গৰাকীকৈ লোকক। নিহত দুজনৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰে। নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্যত এটাৰ পাছত আনটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী ডাম্পাৰৰ অটপালিৰ বাবে প্ৰাণ গ'ল দুজনকৈ লোকৰ। 4গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ 4গৰাকীকৈ লোক। ঘটনাৰ পিছতো তপ্ত হৈ পৰিছিল পৰিস্থিতি। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা মাঞ্জা আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত আছে। ডাম্পাৰৰ অটপালিৰ বাবে নিশাৰ ভাগত ডাম্পাৰৰ অটপালিৰ বাবে এই ঘটনা সংঘটিত হৈছে। আটাইকেইজনকে নিশাই ডিফু চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহত দুজনৰ বাসগৃহত হাহাকাৰ পৰিৱেশ। নিশাৰ ভাগত খবৰ লাভ কৰাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে দুজনকৈ লোক। কাৰ্বি আংলঙৰ মাঞ্জাত সংঘটিত হৈছে দুৰ্ঘটনা। নিহত দুজন হাৰুৱাঘাট হৰিজন বস্তিৰ জ্ঞানলাল হৰিজন, সৰজিৎ হৰিজন বুলি জানিব পৰা গৈছে। আহত সজল দাস, স্বপন দাস, নিপন মজুমদাৰ, কৃষ্ণা দেৱনাথ মাঞ্জাৰ পৰা নিজ গৃহ অভিমুখে আহি আছিলে আৰু সেই সময়তে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰে দুজন লোক। 4গৰাকী লোক গুৰুতৰভাৱে আহত হৈ পৰিছে। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত আটাইকে 4গৰাকীকৈ লোকক ভৰ্তি কৰোৱা হৈছে। বৰজান খেলপথাৰৰ সমীপত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা। সমগ্ৰ ঘটনা সন্দৰ্ভত মাঞ্জা আৰক্ষীৰ ফালৰ পৰা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।